পুনৰ ওচৰলৈ আহিছো ৰাজস্থান ৰয়েলছৰ এই মেচখন চাবৰ বাবে সকলোৱে অধীৰ অপেক্ষাৰে আগ্ৰহী হৈ আছে এই মুহূৰ্তত পৰিবেশ যেহেতু বহু নিৰ্দেশনা দিয়া হৈছে নিৰাপত্তাৰ দিশটোতো বিশেষভাৱে ব্যৱস্থা লোৱা হৈছে গতিকে কেনে ধৰণৰ পৰিবেশ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিজয় হিমাশ্ৰী মাজত আৰু কেইটামান খন বাকি আৰু কেইটামান ঘণ্টাৰ পাছতে বৰখাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এখন হাই ভল্টেজ মেচ আৰু আজি কৈছে ঘৰুৱা দল ৰাজস্থান ৰয়েলছ ভাৰ্চেছ কলকাতা নাইট ৰাইডাৰ্ছ আৰু এই খেলখনৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পন্ন হৈ উঠিছে মই এই মুহূৰ্তত বাহিৰ ভাগৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত কিছু দেখুৱাই ল'বলৈ চেষ্টা কৰিম তাৰপিছত যিখিনি নীতি নিৰ্দেশনা আছে সেও অকণমান জনাবলৈ চেষ্টা কৰিম যে আজিৰ খেলখনত যিসকল দৰ্শক আহিব সেই দৰ্শকসকলে আচলতে কোনসমূহ নীতি নিয়ম মানি তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিব লাগিব সেয়া কম কিন্তু তাৰ প্ৰথমতে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া বৰখাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰ ভাগৰ দৃশ্য ইতিমধ্যে প্ৰতিটো তেওঁলোকৰ বিভাগ যিসমূহ বিভাগ আছে যিসমূহ বিভাগে ইয়াত তেওঁলোক থাকিব সেই বিভাগসমূহ এই মুহূৰ্তত আহিছে আৰু বৰখাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ ভিতৰলৈ তেওঁলোক প্ৰৱেশ কৰিছে আৰক্ষীৰ দলসমূহ ইতিমধ্যে মোতায়েন কৰা হৈছে নিৰাপত্তা ৰক্ষীসমূহ তেওঁলোক ইতিমধ্যে আহিছে আন যিসমূহ বিভাগ আছে সেই বিভাগসমূহ ইতিমধ্যে তেওঁলোক খেলপথাৰত প্ৰৱেশ কৰিছে গতিকে 4 বজাৰ লগে লগে যেহেতু প্ৰৱেশ দ্বাৰসমূহ খুলি দিয়া হ'ব আৰু তাৰ লগে লগে যিসকল দৰ্শক আহিব সেই দৰ্শকসকলে ভিতৰত তেওঁলোকে প্ৰৱেশ কৰিব পাৰিব কিন্তু এটা কথা এইখিনিতে মই কৈছোঁ যে যিসকল দৰ্শকে আহিব সেই দৰ্শকসকলৰ বাবে কিন্তু কেতবোৰ নীতি নিয়ম এই মুহূৰ্তত কামৰূপ জিলা প্ৰশাসন তৰফৰ পৰা বান্ধি দিয়া হৈছে যান বাহন শাখাৰ তৰফৰ পৰা কিছুমান নীতি নিয়ম বান্ধি দিয়া হৈছে আৰু সেই নীতি নিয়মসমূহ পালন কৰিহে তেওঁলোকে খেলপথাৰলৈ আহিব লাগিব অন্যথা তেওঁলোকৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে কি তেওঁলোকে কৰিব লাগিব কিছু সময় পূৰ্বে আমি সেই কথাখিনি কৈছিলোঁ যদি হাৰ্ড কপি টিকটৰ যদি হাৰ্ড কপি এই মুহূৰ্তলৈকে তেওঁলোকে উলিওৱা নাই তেতিয়াহ'লে বৰখাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ একেবাৰে নিচেই ওচৰতে আস্থা একাডেমীত গৈ তেওঁলোকে হাৰ্ড কপি তেওঁলোকে উলিয়াব পাৰিব বিনা হাৰ্ড কপিত তেওঁলোকে মোবাইল ফোনত যিটো টিকট তেওঁলোকে অনলাইন কৰিছে সেই টিকট যদি তেওঁলোকে দেখুৱায় তেতিয়াহ'লে তেওঁলোকে খেলপথাৰত প্ৰৱেশ কৰিব নোৱাৰিব আস্থা একাডেমীৰ পৰা তেওঁলোকে হাৰ্ড কপি উলিয়াই তেওঁলোকে খেলপথাৰত প্ৰৱেশ কৰিব লাগিব 7টাকৈ গেট ইতিমধ্যে নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু নিৰ্ধাৰিত এই 7টা গেটেৰে তেওঁলোকে প্ৰৱেশ কৰিব পাৰিব 4 বজাৰ লগে লগে প্ৰতিখন প্ৰৱেশ দ্বাৰ খোল খাব আৰু ইতিমধ্যে মই কৈছোঁ আজি যেহেতু বৰখাপাৰা ক্ৰিকেট ষ্টেডিয়ামত যিটো খেলৰ আগমুহূৰ্ততে সাংস্কৃতিক এটা অনুষ্ঠান ইতিমধ্যে থাকিব আৰু সেই সাংস্কৃতিক অনুষ্ঠানত বলিউডৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেছে তাত নৃত্য পৰিৱেশন কৰিব গতিকে এটা সাংস্কৃতিক অনুষ্ঠান 45 মিনিটৰ এটা সাংস্কৃতিক অনুষ্ঠান আছে গতিকে এই ধৰণে কেতবোৰ নীতি নিৰ্দেশনা দিয়া হৈছে আৰু সেই নীতি নিৰ্দেশনাৰ মাজেৰে আজি যিসকল দৰ্শক আহিব এই মেচখন চাবলৈ যথেষ্ট আচলতে সকলোৱে আশাৰে বাট চাই আছে যে অসম সন্তান ৰিয়ান পৰাগৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব অসমবাসীৰ কাৰণ মই কৈছোঁ শেহতীয়াভাৱে 3খন খেলৰ দায়িত্ব লাভ কৰিছে ৰিয়ান পৰাগে আৰু এই 3খন খেলত প্ৰথম মেচত ইতিমধ্যে ৰিয়ান পৰাগৰ অধিনায়ত্ব যিহেতু বিজয়ৰ সোৱাদ লাভ কৰিব নোৱাৰিলে কিন্তু বৰখাপাৰাত সকলোৱে এটাই আশা কৰিব যে ৰিয়ান পৰাগৰ বেটিঙেৰে আচলতে এই ধৰণে উজুলি উঠক ৰিয়ান পৰাগে যাতে ৰিয়ান পৰাগৰ অধিনায়কত্বত যাতে আজিৰ খেলখন যাতে ৰাজস্থান ৰয়েলছে যাতে জয় হ'ব পাৰে তাৰ বাবে আচলতে সকলোৱে এই ধৰণে এটা আশা কৰিব আৰু সেই ধৰণে আজি মেচখন খেলিব কাৰণ কালিৰ দিনটোতো দুটা দলে খুব সুন্দৰভাৱে তেওঁলোকে ইতিমধ্যে তেওঁলোকে অনুশীলন চলাইছিল গতিকে দুটা দল ইতিমধ্যে ৰেডিশ্যন ব্লুত কলকাতা নাইট ৰাইডাৰ্ছৰ দলটো আছে হোটেল মেফেয়াৰত ৰাজস্থান ৰয়েলছৰ দলটো আছে আৰু 4 বজাৰ পূৰ্বে দুটা দল আহি ষ্টেডিয়ামত উপস্থিত হ'ব কিন্তু এই মুহূৰ্তত মই কৈছোঁৱে যে যান বাহনৰ ক্ষেত্ৰত যথেষ্ট নীতি নিৰ্দেশনা দিয়া হৈছে ইয়াৰ মূল প্ৰৱেশ দ্বাৰ যিটো মূল প্ৰৱেশ দ্বাৰে প্ৰৱেশ কৰিব খেলুৱৈসকল এই প্ৰৱেশ দ্বাৰখন এই মুহূৰ্তত বন্ধ কৰি ৰখা হৈছে কিন্তু গেট নম্বৰ যিখন 1B গেট নম্বৰ 1B ইয়াত খুলি দিয়া হ'ব আৰু এই ধৰণে 7খনকৈ ইয়াত প্ৰৱেশ দ্বাৰ থাকিব আৰু সেই 7খনকৈ প্ৰৱেশ দ্বাৰেৰে যিসকল দৰ্শক আহিব যিসকল দৰ্শকে খেল চাবলৈ আহিব তেওঁলোকে সোমাব পাৰিব কিন্তু তেওঁলোকে কেৱল মাত্ৰ তেওঁলোকে কেইটামান যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ তেওঁলোকে লৈ নাহিলে ভাল কেৱল যিসকল দৰ্শক খেল চাবলৈ আহিব সেই দৰ্শকসকলে লগত কেৱল তেওঁলোকৰ মোবাইল ফোনটো টিকটৰ হাৰ্ড কপিটো আৰু কেৱল মানি বেগটোহে তেওঁলোকে লৈ খেলপথাৰত প্ৰৱেশ কৰিব পাৰিব অন্যথা কিন্তু তেওঁলোকৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব কাৰণ পূৰ্বতো আমি দেখোঁ যে বহু লোকে তেওঁলোকে নাজানে বহু লোকে হয়তো কথাখিনি অৱগত নহয় যাৰ বাবে তেওঁলোকে বিভিন্ন বয় বস্তু বা তেওঁলোকৰ বেগসমূহ তেওঁলোকে লৈ খেলপথাৰলৈ আহে কিন্তু থৈ যোৱাৰ সময়ত তেওঁলোকৰ যথেষ্ট অসুবিধা হয় বা হেৰুৱাৰৰ যথেষ্ট চান্সেছ থাকে গতিকে এই ধৰণৰ যাতে অসুবিধাত তেওঁলোক নুভোগে তাৰ বাবে আমি বাৰম্বাৰ ND24ৰ পৰা তেওঁলোকক এই কথাখিনি অৱগত কৰাবলৈ চেষ্টা কৰিছোঁ যে যিসকল দৰ্শক আহিব খেল চাবলৈ তেওঁলোকে একেবাৰে তেওঁলোকৰ নিজৰ মোবাইল ফোনটো আৰু মানি বেগটোৰ বাহিৰে যে অন্য সামগ্ৰী তেওঁলোকে খেলপথাৰলৈ লৈ নাহে বা যান বাহনৰ ক্ষেত্ৰত
যিকোনো নীতি নিৰ্দেশনা দিয়া হৈছে যিকেইটা স্থান পাৰ্কিঙৰ বাবে দিয়া হৈছে সেই পাৰ্কিঙৰ বাবে দিয়া স্থানকেইটাতহে তেওঁলোকে বাহনসমূহ যাতে পাৰ্কিং কৰি ইয়াত ৰাখে সেই কথাখিনি থাকিব কিন্তু খেলৰ কথাখিনি কৈছোৱে যে বিশেষজ্ঞসকলেও এই খেলখনক লৈ কৈছে বহুতে এটা কথাও সামাজিক মাধ্যমত চৰ্চা কৰিছে যে বৰষুণ আহিলে বৰ্ষাপাৰাত কি হ'ব কাৰণ মই কৈছোঁ পূৰ্বতেও বৰষুণ অহাৰ পাছতো বৰ্ষাপাৰাত খেল অনুষ্ঠিত হৈ গৈছে গতিকে আজি সকলোৱে ইতিবাচক চিন্তা কৰিছে নেতিবাচক কথা কোনো ভবা নাই যে বৰ্ষাপাৰাত বৰষুণ নাহক আজি বতৰো সেই ধৰণে ফৰকাল যথেষ্ট বতৰ ভাল গতিকে ভাল বতৰত এখন ভাল খেল আজি অসমবাসীয়ে বিচাৰিব সকলোৱে বিচাৰিব যে এখন ভাল খেল আজি অনুষ্ঠিত হওক আৰু কৈছে যে অসম সন্তান ৰিয়ান পৰাগৰ ওপৰত যথেষ্ট দৃষ্টি নিবদ্ধ এইকাৰণে থাকিব কাৰণ ৰিয়ান পৰাগে প্ৰথমবাৰ অসমৰ ভূমিত প্ৰথমবাৰ গৃহভূমিত ৰিয়ান পৰাগে অধিনায়কত্ব কৰিব হয়তো প্ৰতিগৰাকী অসমীয়াৰ কাৰণে আজিৰ দিনটো আচলতে স্বাভিমানৰ দিন আজিৰ দিনটো গৌৰৱৰ দিন কাৰণ এগৰাকী অসমীয়া হিচাপে IPLৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে নিজৰ ভূমিত অধিনায়কত্ব কৰি আজি এখন খেল চলাই লৈ যাব ৰিয়ান পৰাগে ইয়াৰ পাছত যিখন 30 তাৰিখৰ খেল 30 মাৰ্চৰ যিখন খেল সেই খেলখনতো ৰিয়ান পৰাগে অধিনায়কত্ব কৰিব গতিকে যথেষ্ট সম্ভাৱনীয়তা আছে অসম ক্ৰিকেটৰ কাৰণে যথেষ্ট এটা ভাল দিশ ইতিমধ্যে উন্মোচন হৈছে এখনৰ পাছত আন এখন IPL হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মেচ অসমে পাইছে বৰ্ষাপৰাই পাইছে গতিকে অসমৰ ক্ৰীড়া জগতৰ যথেষ্ট যিটো উন্মেষণ সেই উন্মেষণ যথেষ্ট হৈছে গতিকে সকলো আশা কৰিছে এই যিটো অসম ক্ৰিকেটৰ ধাৰা এই যিটো অসমত ক্ৰিকেটৰ যিটো উন্মাদনা ক্ৰিকেটৰ যিটো জ্বৰ সেই জ্বৰ বৃদ্ধি পাওক আৰু এই ধৰণে উত্তৰ পূবত ক্ৰিকেটৰ এটা হাব হব অসম সকলোৱে সেই চিন্তা কৰিছে আৰু সেই চিন্তাৰে আজি গুলপীয়া হ'ব বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম সকলে অভিবাদন জনাব আৰু এটা কথা কৈছোঁ ৰাজস্থান ৰয়েলছৰ যি ধৰণে সমৰ্থক আছে কিন্তু সেই ধৰণে কলকাতা নাইট ৰাইডাৰ্ছৰ সমৰ্থক কম নহয় দুয়োটা দলৰে সমৰ্থক যথেষ্ট আছে গতিকে আজি সকলোৱে চাবলগীয়া কথা হ'ব এফালে আজিংক্য ৰাহানে আনফালে ৰিয়ান পৰাগ উদীয়মান খেলুৱৈ ৰিয়ান পৰাগ আনফালে আজিংক্য ৰাহানে যথেষ্ট এগৰাকী অভিজ্ঞ যথেষ্ট কেইবাগৰাকী অভিজ্ঞ খেলুৱৈ কলকাতা নাইট ৰাইডাৰ্ছৰ টীমত আছে সেই ধৰণেই কিন্তু অনুৰূপ ধৰণে ৰাজস্থান ৰয়েলছতো কেইবাগৰাকী অভিজ্ঞ খেলুৱৈ আছে ইম্পেক্ট প্লেয়াৰ হিচাপে যদি আজিও সঞ্জু চেমছন হয়তো ইম্পেক্ট প্লেয়াৰ হিচাপে আজি খেলপথাৰত অৱতীৰ্ণ হ'ব গতিকে সঞ্জু চেমছনৰ কি ধৰণৰ খেল হয়তো মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু আজি গোটেই ষ্ট্ৰেটেজিটো কি ধৰণে কৰা হ'ব কাৰণ তেওঁলোকে পিচ খুব ভালদৰে জানে ৰাজস্থান ৰয়েলছৰ যিটো ঘৰুৱা এখন পিচ গতিকে ঘৰুৱা পিচত তেওঁলোকৰ অনুশীলন তেওঁলোকে কৰিছে সেই ধৰণে ষ্ট্ৰেটেজি তেওঁলোকে লগাব মিডিল অৰ্ডাৰ হওক বা টপ অৰ্ডাৰ হওক আজি গোটেই এটা ষ্ট্ৰেটেজিতে তেওঁলোকে খেলপথাৰত যাব কালি তেওঁলোকৰ প্ৰশিক্ষকেও সেই কথাখিনি কৈছিল ৰিয়ান পৰাগেও কালি এটা কথা কৈছিল যে যথেষ্ট তেওঁলোক আত্মবিশ্বাসী হৈ তেওঁলোক আছে আজিৰ খেলখনৰ কাৰণে যি ধৰণে তেওঁলোকে এটা ষ্ট্ৰেটেজি তেওঁলোকে তৈয়াৰ কৰিব কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখত তেওঁলোকে যথেষ্ট শক্তিশালী ৰূপত তেওঁলোক অৱতীৰ্ণ হ'ব বুলি কৈছে গতিকে হিমাশ্ৰী এই মুহূৰ্তত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম আৰু কেইটামান ঘণ্টাৰ পাছতে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম গুলপীয়া হ'ব বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত কলকাতা আৰু ৰাজস্থান ৰয়েলছৰ সমৰ্থকে ভৰি পৰিব আমি সেই প্ৰতিটো দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম যিসকল দৰ্শকে চাই আছে ND24ৰ সৈতে সংযুক্ত হৈ থাকক প্ৰতিটো আপডেটছ আমি দিবলৈ চেষ্টা কৰিম প্ৰতিগৰাকী খেলুৱৈৰ মনৰ তেওঁলোকৰ যিখিনি অনুভৱ সেই অনুভৱখিনি আমি জানিবলৈ চেষ্টা কৰিম আজিৰ খেলখনক লৈ কি কয় প্ৰেডিকশ্যন কি কৰে সকলো আমি জনাই থাকিবলৈ চেষ্টা কৰিম ND24ৰ সৈতে সকলো সংযুক্ত হৈ থাকক আৰু প্ৰতিটো দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰি যাম হিমাশ্ৰী হয় বিজয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ আহিম 7:30 পৰা অনুষ্ঠিত হ'বলগীয়া হাই ভল্টেজ মেচখনক লৈ এতিয়াৰ পৰা ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে লগতে পথৰ ক্ষেত্ৰতো বিশেষভাৱে নিৰ্দেশনা প্ৰদান কৰা হৈছে যাতে কোনো ধৰণৰ ভিৰ নহয় তাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ